লগ কৰিছে লগ কৰি অলৰেডি মোৰ তাৰপৰা কমপ্লেইনো দিয়া আছে কমপ্লেইনটো বিচাৰি লৈছো বাদ দিলো কমপ্লেইন জিন্দাগী কথাটো হ'ল যিকেইদিন থাকো মোৰ হাতটো ভাল হ'ব লাগে প্ৰশ্ন মোৰ দাবী সেইটোৱে আছিলে ডিচিয়ে কৈছে এছ পিয়ে ফোন কৰিছে যে ডিমাণ্ড কি অজিত বৰাৰ ডিমাণ্ড কি আছে নমস্কাৰ দেই আপোনাক চাওঁ বুলি আহিলো তাৰপিছত এই নাম্বাৰটো আপোনাক ফোন কৰিলে নাবাজে আকৌ হয় তাৰপিছত আপোনাৰ দেখিলেও বেগ দুটা লৈ পেলাই লাহে লাহে আহি আছে তাৰপিছত চালোঁ যে আমাৰ ছাৰ কেনেকৈ হৈ আছে প্ৰথমতে চিন্তা কৰিছোঁ তাৰপিছত হয় কেলৈ আহিলে লাগিব নহয় কথা পাতি আহিব আপোনালোকক কি আছে কওক বেছি চাব আছে নাই প্ৰথমতে চাবলৈ আহিলোঁ চালোঁ আৰু হৈ গ'লো যাওঁ নেকি আপুনি চাবলৈ চালে কিবা আছে কওক কিবা আছে ন কি দুখ পালে নেকি অকণমান পৰিলোঁ হেৰি হ'ল গোটাবোৰ হেৰি কৰি দিলে ড্ৰেছিং কৰি দিলে চিলিপ খাই গ'ল খোলক মই চাই দিছোঁ আপুনি অহাৰ কাৰণে বেয়া পাইছে নেকি প্ৰথম কথা হ'ল আপুনি যিটো ষ্টাইলত কথা পাতিছে কিবা আছিলে কেনেকৈ নহয় আপুনি এইটো বস্তু আজি এখেতে কৰি চাওক মোক আপুনি এইটো কয় আপুনি যিকেইটা পইচা দিলে সেইকেইটা পইচাত মই ইমানকণ উপকৃত হ'লো আপোনাক ধন্যবাদ দিবলৈ পাইছোঁ মই আপুনি যেনেকৈ কৈছে মানে চিকিৎসা যদি আপুনি কৰিছে মোক প্ৰমাণ কৰি দিব আপোনাৰ ওচৰত ডকুমেণ্ট আছে যদি মোৰ চিকিৎসা আপোনাৰ এইটো কৰিছে মোক কোনোবা জাৰ্নেলত দেখুৱাওক কোনোবা ডক্টৰৰ পৰা চাৰ্টিফিকেট দিয়ক কোনোবা কোৰ্টৰ পৰা লিখি দিয়ক এতিয়া মোৰ চিকিৎসা কোৰ্টত ক'ৰবাত বুজি পালে নহয় মোৰ চিকিৎসা যদি আপোনাৰ এইটো কৰিছে মোক প্ৰমাণ কৰি দিয়ক প্ৰমাণ কৰিবলৈ মই নাই এইটো চেঞ্চত আপুনি কৈছে এইটো মোৰ আজি হাতটো নাই ভৰিটো নাই আপুনি মোক আৰু মই নিজে নাই নহয় আপুনি মোক ক'ব বিচাৰিছে যে মোৰ চিকিৎসা কৰিছে মই কৈছো যে মোৰ চিকিৎসাৰ ডকুমেণ্টছ আপোনাৰ তাত আছে আপুনি কোনোবা অৰ্থৰ দিবা মোক লিখি পেলাই দেখাব তেতিয়াহ'লে কথাটো তাত পাতিব নাই আৰু এই চিকিৎসাটো মই নিদিওঁ মই এইটো কাৰণে মেডিচিনৰ আৰু নিউৰলজি আৰু নিউৰ'চাৰ্জাৰী দিয়া আছে এই চিকিৎসা তেওঁলোকৰ কঁকালৰ বিষ আপুনি মোক সুধিব লাগে যে কিমান ভাল হ'লে হেৰি কি হ'লগে কিমান আৰোগ্য হৈছে মই যিকেইটা পইচা দিলো ভাল পালে নাই আপুনি ভাল লাগিছে মানুহটো বাচিলে আপুনি সেইটো ক'ব লাগে আপুনি বুকু ফিন্দাই কেলা গুণ আগতে আৰে মোৰ আজি এটা ভৰি হাত নাই যিটো এইটো আপোনাৰ কাৰণে হ'ল মোক তেনেকে সেইটো চিষ্টেমত তেনেকে নহয় প্ৰভু আপুনি মোৰে বেয়া কৰি দিলে এইটো কাৰণে আপুনি মই দেখিছোঁ আপুনি কি নমৰিব নি বাচি থাকিব নি আপুনিও মৰিব আপোনাক গ'লে মই বাইক লৈ আহিছিলোঁ আঁঠু বিষৰ কাৰণে আপুনি মোক কেলা বেজীবোৰ দি পেলাই লাষ্টত কি গ'লগৈ কেইটামান পইচা দি দিলে ময়ো শেষ সময়ত বিপদত পৰিছোঁ যে ভাল হওঁ যেন তেন্তে এদিনটো মৰিবই লাগিব ফাইট কৰাৰ উদ্দেশ্য নহয় আপুনি চিকিৎসক এইটো কেঞ্চাৰ হৈছে ভাল ডক্টৰ এটাৰ আপোনাক কি বাচি থাকিব নেকি মই বাচি থাকিম নেকি আপুনি ক'ব লাগে যে কি হ'ল ভাল লাগিছে মানুহটো হাতখন ভাল হ'ব দিয়ক আপুনি সেইবোৰ কওক আপুনি একদম বুকু ফোন ফোনে এনেকে কিবা কাজিয়া কৰা মোৰ এটা তেনেকে বেয়া লাগে আৰু বেয়া লাগে এইবিলাক তো এজন ডক্টৰ ভাইচল এইটো আৰু আপুনি যিটো মূৰত কৈছে মানে নাই আপুনি মোক চি এমলৈ কমপ্লেইন নিদিওঁ বুলি লিখি দিব কপিটো মোৰ লগত এতিয়াও আছে চব লৈ আনিছে মোক কপিটো এখেতক মই লিখি দিছোঁ কপিটো চিফ মিনিষ্টাৰক কমপ্লেইন নিদিওঁ আপুনি তিনিখন চিঠি দিছে আৰু চিঠি নিদিব কৈছে আপুনি মোক লিখি দিব কৈছে চিএম ছাৰে এওঁক অৰ্ডাৰ দি ডিচিৰ পৰা কৈ পেলাই মোক এইটো আপোনাৰ কিন্তু দুই নম্বৰ কথাটো চিএম ছাৰে তেওঁক লগত লৈ পেলাই নি গুৱাহাটী মেডিকেল কলেজত চিকিৎসা দিছে কৈছে তাৰপিছত তেওঁ ঘূৰি আহি মোৰ তাত আছে মই তাতো আকৌ চিকিৎসা সেইখিনিকে চব ঠিক আছে সেইবিলাক চব ঠিক আছে কিন্তু আপুনি এতিয়া যে মানুহটো বাচিলে নমৰিলেই প্ৰথমতে ক'বলৈ তাৰপিছত আজি মই এই যিটো হাতেৰে কলমটো লিখি আজি মই ৰাইজৰ সেৱকৰ ৰিপৰ্টাৰ ডিব্ৰুগড় দেই মই ভাত খাই থকা মানুহ এইটো হাতে আপুনি যিদিনাই উঠি পেলাই বুকুখন ফুলাই পেলাই এনেকে
আপোনাৰ মানুহ এজনৰ এনেকুৱা হৈছে যে আপোনাৰ ওচৰত আহিছে হা মোৰ গোটেই পৰিয়ালটো ধ্বংস হাতটোৰ কাৰণে ভৰিটোৰ কাৰণে মই ভাবিছিলো নিশ্চয় মানুহটোৱে দুখেৰে ক'ব লৈ খাই বৈ চলি আছিল হা আপুনি ঢেৰ ধন ঘটিলেও ইয়াত থৈ যাব চব লাংজা হৈ যাব লৈ যাব নোৱাৰে পইচাবিলাক লগত আপুনি সেইটো ক'বলৈ অহা নাই আপোনাৰ ওচৰত আহিলো জাষ্ট আপোনাৰ কাৰণ মই এটা ভৰি নাই এটা ভৰি গাড়ী কি গাড়ী এতিয়া নহয় কি কাজিয়া কৰিম এইটো চিকিৎসা মতন নাই আপোনাৰ গৈ নাই আপুনি অত্যন্ত মোৰ যিটো হ'ব মই চিকিৎসা মই আহিছো আপুনি এনেকে হাতটোত ধৰি চোৱালে মোক সুখী হ'লহেঁতেন এই বৰাচাং হাতটো কি হৈছে আপুনি প্ৰথমতে ভাষ্যটো ভাল লাগিলে। আজি কথা নাই কোৱা হয়। কিন্তু সেইটো নহয় বোলে আপুনি কৈছিলে যে হ'ব এইখিনি আমি কথা পাতি আছো নহয় মই মোৰ চিকিৎসালয় দেখাই দিলো তেওঁ আপুনি ৩-৪ লাখ টকা খৰচা কৰিলে মানসিকভাৱেও কষ্ট কৰিছে মই গম পাইছো জানি বুজি নাই কৰা মোক মানিলো চব মানিলো মোক সঞ্জীৱ কাকতিয়ে কৈছে মোক খাওঁ নিদিব আপুনি কালি মন্দিৰ কালি মা বিশ্বাস কৰে আপুনি হেৰিত এই কি কয় এতিয়া হেণ্ডিকেপৰ কাৰণে চাৰ্টিফিকেটৰ কাৰণে মই আহিব খোলো এইটো অহা নাই কিন্তু হে প্ৰভু মই চাৰ্টিফিকেট বাদ দিয়কচোন প্ৰথমতে তাৰ কাৰণে গভৰ্ণমেণ্টে যিটো সুবিধা দিবলৈ আছে তেওঁক মই ক'লো যে আপুনি আহক আহি পেলাই তালৈ হেৰি এইখন আমাৰ বৰ্ডত মেদক আৰু তেওঁ সেইখিনি পাব সেইখিনি হ'বলৈ অহা নাহে কিন্তু যিখিনি গভৰ্ণমেণ্টে সুবিধা দিয়ে নহয় মই এটা এইটো এনেকুৱা মানুহ দূৰৰ পৰা আহে আহি পেলাই তেওঁ এইটো ট্ৰিটমেণ্ট কি নাই নেকি আছে নহ'ব মোৰ হাতটো ভাল হ'ব নাই মই সেইদিনাখন ছাৰ শুনক না মোৰ কথাটো হ'ল যে মই আপোনাৰ গুৰি আহিলো আপুনি বেগ দুটা লৈ আহিছে ধেৰ পইচা ঘটি আছে যে মোবাইল আছে দুটা বেগ হাতত লৈ অহা দেখি আৰু দেখি মানুহটো ইমান কষ্ট কৰিছে মোৰ মনৰ কথা কৈছো আপোনাক দেই নহয় আপুনি মোক চবেই কৈছে ময়ো ভাবিছো জানি বুজি কোনেও ডক্টৰে একো নকৰে কোনো ডক্টৰে নকৰে কোনো খেতিয়কে নকৰে হাল বাওঁতে খেতি নহওক বুলি ভাল বুলি কৰে কিন্তু আপুনি ক'বলৈ হৈছিলে মোক পৰ্যায়টোৰ যে বৰা মানুহটো দেখি ভাল পালো হাতটো কিমান হৈছে চাওক এইটো এওঁ কোৱাৰ লগে লগে আপুনি এইটো পদত উঠি আহিছে গুণ্ডাগতে বুক গন ফিৰাই আমাৰ জিতেন দত্ত চালফা যদিও সেনেকে এনেকে নাহে আপুনি যেনেকে আহিছে এই বদমাছকেইটা সেইবোৰ লৈ আপুনি যেনেকে এজন ডক্টৰ ডিব্ৰুগড় বিখ্যাত ডক্টৰ হৈ আপুনি তাৰপিছত যিজন বৰ্ড দিলে সেই 5জন ডক্টৰ মই ক'লো যে দিল্লী গংগাৰ মোৰ নাম শুনিছো আমাৰ চাপল অফিচাৰে কৈছে তাতকৈ যে মনটোক মই সুধিছে আপুনি মোৰ স্বাস্থ্যৰ বুজ লোৱাৰ বিপৰীতে মানে বেলেগ ধৰণৰ এটা গতি কৰিছে একো কথা নাই এনে চিম্পুল এতিয়া যিটো চিকিৎসা আছে নিউৰলজি ডিপাৰ্টমেণ্টৰ হয় ফিজিঅথেৰাপি ডিপাৰ্টমেণ্টৰ হয় আৰু এইটো কাৰণে মই ব্যৱস্থা কৰি দিছোঁ আগতে মই লগাই দিছোঁ আৰু এইটো চিকিৎসাৰ কাৰণে তাত ব্যৱস্থা আছে সেইটো মই লাইন লগাই দিব পাৰিম ছাৰক এটা কথা সুধো আমি আহিলো যে আমি দল সংগঠনৰ পৰা আহিছো দেই কৈ থাকে সদায় আমাৰ লগতে ঘূৰি থাকে মানে কিবা এটা হেৰি হ'লে চব বুজিছে আহিলে মানে দেখাবলৈ লৈ যাওঁ কথা আপুনি এতিয়া যিটো মানে দেখালে আপুনি ডাইৰেক্টলি ক'লে যে তই যি কৰ যা ট্ৰিটমেণ্টৰ কাৰণে মই দৌৰিয়া নহয় আৰু তোক মই মানে মোৰ কথাটো পৰিষ্কাৰ এওঁ সদায় মোক ব্লেম দিয়ে আৰু এইটো লৈ পেলাই মোৰ আপুনি মোৰ হাতৰ কথা পাতিছে আপুনি আমি কোৱাৰ কাৰণে টেনশ্যন পাই গ'ল আপুনি দুখ পাই গ'ল মই ফোন কৰিলে আপুনি গম পাইছে মোৰ পৰিয়াল ল'ৰা ছোৱালী মোৰ জীৱন আজি লোকৰ ওপৰত ভৰসা কৰিছো আপোনাৰ পৰা কি ৰিজাল্ট এটা লৈ যাওঁ আপোনাৰ পৰা কিবা তাৰ কাৰণে আপুনি 110% জগৰীয়া আপুনি চিকিৎসাৰ কাৰণে আমাৰ মেডিকেল ব্যৱস্থা কৰি দিব পাৰিম আপুনি চিকিৎসাটো নিউৰলজি চিকিৎসা দিয়া সেইখিনি ব্যৱস্থা কৰি দিব পাৰিম এইখিনি চিকিৎসাৰ পৰা মই গম পাইছো যে মই হাতটো ঘূৰাই পাম নেপাম CM ছাৰে তেওঁ চিকিৎসা দিছিল দিছে কিন্তু চিকিৎসা কৰি আহিলো গুৱাহাটীত কিন্তু নাই নাই মই CM কালিও ইয়াত চাই মই CM-এ মোৰ হাতটো বেয়া নাই কৰা নহয় আপুনি কেলে কৈ আছে CM চবৰে CM ইয়াত থকা চব মানুহৰে চিফ মিনিষ্টাৰ আপোনাৰ ঔষধ নোখোৱাৰ কাৰণে বেয়া হৈছে CM চুগাৰ ঔষধ নাখায় তেওঁ প্ৰেছাৰ আপুনি মোৰ প্ৰেছাৰ চেক নক'ব ধৰ্মত আপুনি কালী মন্দিৰৰ শপত খাই কওক আপুনি কালী মন্দিৰ গীতা ভাগৱতৰ কথা খুব কয় কওক গীতা কওকচোন আপুনি ৰেগুলাৰ ঔষধ খাইছো বুলি মই ৰেগুলাৰ ঔষধ নেখালো আপুনি এতিয়া চাওক দেই আপুনিও নাজানে মই চবৰে শপত খাই গৈছো দেই মোৰ গাত যদি 10% আপোনাৰ 90% আপুনি কৰিয়া আপুনি 4 দিন বিষৰ বেজি দিয়াৰ আগতে মোক প্ৰেছাৰ চেক 4 দিন নকৰিলে আপোনাক বাৰে বাৰে মই মিছা অভিযোগ লৈ CM আগত গৈছো আপুনি ক'ব পাৰিছো নেকি এইটো কাৰণে নিউৰলজি মোক ফূৰ্তি লাগিছে নেকি আপোনাৰ কাজিয়া কৰিবলৈ কওকচোন নিউৰলজি ডিপাৰ্টমেণ্টত আছে এইটো চিকিৎসা নিউৰলজি ডিপাৰ্টমেণ্টত আছে আজি 2 বছৰ ভুগিছো মই পঠাই দিছো কলমটো লৈ মই ভাত খাই আছিলো কলমটো শেষ এখেতে কালি আপুনি মোৰ নাম্বাৰটো ব্লক কৰি দিলে চব লগতে কালি আমি মোৰে CM ছাৰ আহিছিলে সভাদাত এই সভাদা ককায়েকক পঢ়া গোটেইখিনি ঠিক কৰি তাত ঠিক কৰি দিছিলো মানে লগ কৰা তাতে এখেতে গৈ তাত কথা পাতিম বোলে আমি ভাবিলো যে আপোনালোক এবাৰ টাচ কৰি চাওঁ নেকি মই খালি দুখ পালো আপুনি মোৰ নাম্বাৰটো ব্লক নকৰিলে হয় CM ছাৰৰ লগত অলৰেডি এওঁ লগ কৰিছে লগ কৰি অলৰেডি মোৰ তাৰপৰা কমপ্লেইনো দিয়া আছে কমপ্লেইনটো নুঠাই লৈছো বাদ দিলো কমপ্লেইন আৰু জিন্দাগী কথাটো হ'ল যিকেইদিন থাকো মোৰ হাতটো ভাল হ'ব লাগে প্ৰশ্ন মোৰ দাবী সেইটোৱে আছিলে DCয়ে কৈছে SPয়ে ফোন কৰিছে যে ডিমাণ্ড কি অজিত বৰাৰ ডিমাণ্ড কি আছে